ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চাৰ উদ্যোগত পাকৰ কণাত সমূহীয়া ধান চপোৱা কাৰ্যসূচী ৰূপায়ণ। কৃষক মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যৰ অংশগ্ৰহণ। প্ৰায় 10 বিঘা কৃষিভূমিত বড়ো ধানৰ খেতি এনেদৰে ৰাজহুৱাভাৱে চপোৱা কাৰ্যসূচী ৰূপায়ণ কৰাৰ শুভাৰম্ভ কৰা হয়। বছৰত 3টা খেতি এডৰা মাটিত কৰি কৃষকসকলক উপকৃত কৰাৰ প্ৰয়াস ৰাজ্যিক বিজেপিৰ কৃষক মৰ্চাৰ। অনুষ্ঠানত অঞ্চলটোৰ সৰহ সংখ্যক কৃষক উপস্থিত থাকি অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিটো বছৰত কৃষকক সহায় সহযোগিতা আগবঢ়াই অহা বাবে কৃষকসকল যথেষ্ট উপকৃত হোৱা বুলি সদৰী ৰঞ্জিত ভট্টাচাৰ্যৰ। লখিমী যি কৃষি গোট আছে, এই কৃষি গোটৰ লগত ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চাই সমূহীয়াভাৱে এটা খেতি কৰাৰ প্ৰয়াস কৰিছিলোঁ, যাতে একেডৰাৰ মাজতে 3টা খেতি হ'ব পাৰে। আমি সৰিয়হ কৰিছিলোঁ, ইয়াতে আমি শালি ধান কৰিছিলোঁ আৰু ইয়াতে বড়ো ধান কৰিবলৈ চেষ্টা কৰিছোঁ। যিহেতু এইবাৰ পানী নাই, বড়ো ধানখিনি বৰ সাংঘাতিক ধুনীয়া হৈছে। প্ৰায় 10 বিঘা মাটিত আমি বড়ো ধান কৰিছিলোঁ। ইয়াৰ আজি চপাবলৈ আহিছিলোঁ, এটা সুন্দৰ পৰিৱেশ ভাল লাগিছে। মই নিজেই ভূঁই ৰুইছিলোঁ। আমি কৃষক মৰ্চা ভাৰতীয় জনতা পাৰ্টি কেইবাজনো বিষয়ববীয়ে ইয়াতে ভূঁই ৰুইছিলে আৰু লখিমী আত্মসহায়ক গোটৰ বিভিন্ন কাৰ্যকৰ্তাই ইয়াত বিভিন্ন যি আছে আমাৰ কৃষকসকলে বিভিন্ন ধৰণে আমি সহায় কৰিছিলে আৰু এটা ভাল পৰিৱেশৰ মাজত আমি ধান চপাইছোঁ। কিমান বিঘা মাটি প্ৰায় 10 বিঘা মাটি কৰিছে আমি কৰিছোঁ আৰু 10 বিঘা মাটি যিটো ছাইডত আছে সেইখিনি পকা নাই, সেইখিনি আমি পৰ্যায়ক্ৰমে কটাব লাগিব। কৃষকৰ কাৰণে আপোনালোকে জানেই ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাসকলৰ নিয়ম আছে যে কৃষকসকলৰ মাজলৈ যাব লাগে, তেখেতসকলক উৎসাহ উদ্দীপনা দিব লাগে, তেখেতসকলক আয় বৃদ্ধি কৰাব লাগে আৰু কৃষকসকলৰ লগত আমাৰ জড়িত কৃষকসকলক তেওঁলোকক আৰ্থিকভাৱে সচ্ছল কৰিব লাগে। সেইকাৰণে আমি বিভিন্ন জেগাত অসমৰ প্ৰান্তত কৃষকসকলৰ লগত আমি বিভিন্ন সম্বন্ধ প্ৰতিষ্ঠা কৰি আহিছোঁ। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট DA 365।